ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ কেহৰুখুন্দাত অষ্টমী মেলাত আচলতে চলিছে কি? জুৱা খেল আৰু চুলাই মদৰ দোকানে ভৰি পৰিল ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ কেহৰুখুন্দাত আজি অনুষ্ঠিত হোৱা অষ্টমী মেলাত। আনকি স্থানীয় যুৱকক জুৱাৰীয়ে ভাবুকি দিয়াৰো অভিযোগ উঠিছে। উল্লেখ্য যে কেহৰুখুন্দাত আজি অনুষ্ঠিত হৈছে অষ্টমী মেলা। উক্ত অষ্টমী মেলাত একাংশই মুকলিকৈ পাতিলে চকৰি জুৱা খেলৰ লগতে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়। এতিয়া প্ৰশ্ন হয়, কাৰ আশীৰ্বাদ সাপেক্ষে চলিছে এনে কাৰ্য? একাংশ আৰক্ষীৰ লোক উপস্থিত থকা অৱস্থাতে মেলাত চলিছে এনে কাৰ্য। এইফালে পিছফালে খেল হৈ আছে তাত। ডাব্বা খেল হৈ আছে তাত। ৩-৪টা বহিছে। ইহঁতে উল্টা দম দি আছে, যা কমিটিৰ মানুহ লৈ আহ বুলি এনেকৈ কৈছে। মই এতিয়া আহিছোঁ, এতিয়া পুলিচ গৈ আছে। উল্টা দম দি আছে মোক। কিন্তু আমাৰ ইয়াৰে মানুহ মই। উল্টা ধমকি দিছে। জনাইছোঁ এতিয়া।